তেখেতৰ সম্পূৰ্ণ নাম? তেখেতৰ আচল নামটো হৈছে আব্দুল গনি। আব্দুল গনি। আৰু তেখেতৰ নামটো প্ৰথম অৱস্থাত নোপোৱাৰ কাৰণে তেখেতক খংবেচি বুলি খণ্ডকাপী নাম দিছিলে। এজানপীৰ চাহেবৰ লগত অহা। এজানপীৰ চাহেবৰ ৰজা চোৱাংচৰাই পাইছিলে, এখেতক ৰজা চোৱাংচৰাই নাপালে আৰু ৰিজাৰ্ভৰ মাজত থাকি গুচি গ'ল। তাৰপাছতে দেখা দিলে মই আছো বুলি এটা উনিয়ে দখনি এনেকে মানুহে পালেহি ধৰক পুৱা আজি 200-250 বছৰ হৈ গ'ল। দৰগাঁৱলৈ এই লিকে মানুহবোৰ আহে, লিকে যায় গোটেই ৰিজাৰ্ভ। তাৰপাছত ধৰক 100-150 বছৰৰ পাছত এই মানুহ বহিছে, তেতিয়া আমাৰ দাদু আহি ইয়াত বহিছিলেহি। আৰু ইফালে আহোম মানুহ দুঘৰ পানী জেগা, দ জেগা মানুহে মানে এতিয়া আহিব পাৰিছে। আজি মানে এতিয়া 2025 হৈছে, 2000 চনত আগত মানে 2000 চনত অইল বেংকে ৰাস্তাটো বনাইছে। তাৰ আগত এই ৰাস্তাটো মানে সৰু আছিলে, ৰাস্তা মানে বকিয়াগতেহে আছিলে। তেতিয়া কি হয়, বাৰিষা 6 মাহ কোনো মানুহ ইয়ালৈ আহিব নোৱাৰে, নাও বাহিৰে কাম নাই মানে। এতিয়া চাবলৈ গ'লে পূবে পশ্চিমে উত্তৰে দক্ষিণে চাৰিফালে 4টা আছে। আৰু যিহেতু দেখিলে গম পাবই বা আহিলেও গম পাব, 4 কোণত সমান ডিষ্টেঞ্চত সমান মানে কোণত 4টা উইহাফলো মানে দৰগাঁৱৰ তেখেতৰ 4 সীমা। এতিয়া উইহাফলৰ বিষয়ে আগবঢ়াৰ আগত এই পুখুৰীটোৰ বিষয়ে অলপ আপুনি ক'ব নি? যেতিয়া আহি পেলাই ইয়াত পাইছিলেহি তেখেতক উইয়ে দৰ্শন দিলে। দৰ্শন দিয়াৰ পাছত দেখিছে দৰ্শন দিলে আৰু তেতিয়া এইটো কুঁৱা হয়, মানে এইটো পুখুৰী কুঁৱা নিচিনা। ইয়াত দলং পাইছিলে। প্ৰথম অৱস্থাত সৰু আছিলে নি? সৰু নহয়, ইমানটো আছিলে। ইয়াত অকণমান ডাঙৰহে আছিলে, কুঁৱা নিচিনা হৈ আছিল। পাইছিলে সেই দলং এতিয়া ভাগিলে। আজি 200 বছৰ 250 বছৰ আগৰ দলং ক'ত থাকিব। মানে কি, কাৰোবাৰ যদি আজি পৰীক্ষা এটা হৈছে এই এৰিয়াটোৰ ভিতৰত আহি মম এডাল মোক দি থৈহে পৰীক্ষালৈ যায়। কোনোবা মানুহৰ গা ভাল নাই, ডিব্ৰুগড়লৈ নিছে বা মেডিকেললৈ অইন ক'ৰবালৈ নিছে, নিয়াৰ আগত ইয়াত মোৰ মমডাল দি সেৱা এটা কৰিহে মানুহজনক নিয়ে। বিয়া এখন হৈছে, বিয়াখনত দৰাটো আহি তামোল পাণ দি সেৱাটো কৰিহে দৰাটো আগবাঢ়ি যায়। লৈ আহিছিলে, ঘোঁৰা লৈ আহিছিলে। সেই ঘোঁৰা লৈ যেন আহিছিলে, ৰাতি ধৰক 7টা জোনাক ৰাতি ৰাতি হ'লে মানে 6টা-7টাতে পোহৰ জোন ওলাই জানো। ওলোৱাৰ লগে লগে ধৰক ইফালে মানুহ কেইজনমান আহি আছে, গাঁৱৰ মানুহৰ কথা কৈছোঁ দেই, আমাৰ গাঁৱৰ মানুহৰ কথা আপুনি ক'ব। আহি আছে, দেখিছে আমাৰ দৰগাহ ফালে বগা ঘোঁৰাত বগা ড্ৰেছ পিন্ধি বগা পাগুৰি মাৰি মানুহ এজন সোমাই আহিছে। সেইকাৰণে এই গাঁৱৰ মানুহে খুব ভয় কৰে। আৰু দৰগাহ পল্লিমুখৰ ৰাতি হ'লে মানে এইডোখৰ ৰাস্তাতে মানুহকে হেৰি নকৰে। আৰু তেতিয়া তেওঁলোকে কয় যেন তাত কি ইয়াত মাজুলী পাণবছা ৰাইজৰ সুধি কি ওলায়, বগা ঘোঁৰা ওলায় মানুহ। আৰু এই সেইটো দেখাত এই মাজাৰটোলৈ মাইকী মানুহ আহে নাই? মাইকী মানুহ আহে। এনেই সৰ্বসাধাৰণতে মই এই বিষয়ত ইমান জ্ঞাত নহয় বাৰু। এনে মাইকী মানুহ মাজাৰলৈ আহিব পাৰে নে নোৱাৰে? নহয়, এতিয়া এইডোখৰলৈকে আহে, ভিতৰত নোসোমায়। ভিতৰত সোমাব ছোৱালী বোৱাৰী তাৰ পৰাই আঁতৰৰ পৰাই কৰে আৰু দুৱা, ভিতৰত নোসোমায়। খালি তিনিআলিটো যেন আছে, দিছামুখৰ আছে যে তিনিআলি আছে, সেই তিনিআলিৰ পৰা মানুহৰ হাতী ঘোঁৰা সোমোৱা নাছিলে, নোসোমায় মানে উভতি দিয়ে। উভতি দিয়াৰ কাৰণে মানুহৰ সৈন্য সোমাব নোৱাৰাৰ কাৰণে এই জেগাডোখৰত মানুহে পাণ বচাই থাকিলে। সেইকাৰণে পাণ বচা। আগলৈ আছে লোৱা পোতা, বহুত এইবোৰ মানে কথা আছে। ল'ৰা পুতিছিলে, সেই মানুহ আক্ৰমণত ইয়াত পাণ বচাইছিলে, মানুহ আক্ৰমণত। এতিয়াতো চাওক, ইয়াত লিখা আছে পাণ বেচা। পাণটো মানে আচলতে আচল নামটো হৈছে পাণ বচা। পাণ বচা গুচি পাণ বেচা কৰি পেলালে। মানে কালক্ৰমত বস্তুটো পাণ বেচালে গুচি আহিলে। যদি আপুনি অতীতত যাবলৈ যায় তেতিয়াহ'লে এইটো পাণ বচাহে।